যদি জুবিনদাৰ মৃত্যুটো এটা হত্যা নহয় তেনেহ'লে ইমান মানুহক কেনেকৈ গ্ৰেপ্তাৰ কৰিছে? যদি তেওঁ সেইটো হত্যা এটা পৰিকল্পিত হত্যাকাণ্ড নহয় তেনেহ'লে অসম চৰকাৰে তেওঁলোকক অপৰাধীকেইটাক কৰায়ত্ব কৰাৰ কোনো অৰ্থই নাই। গতিকে যদি হত্যা কৰিছে তেনেহ'লে এই যিটো প্ৰচেছ, এই প্ৰচেছটো কিয় থমকি আছে, কিয় লাহে লাহে হৈ আছে, কিয়? এইটো আচলতে একদম খুব এটা চিন্তা কৰিবলগীয়া কথা। জুবিন দা ন্যায় নাপালে অন্ততঃ অসমৰ প্ৰত্যেকজন মানুহে আজীৱন বুকুত এটা বিষাদ লৈ জীয়াই থাকিব। অন্ততঃ সেইটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অন্ততঃ চাগে জানে। যদি জুবিন দাৰ ক্ষেত্ৰত কিবা কাৰণত অন্যায় হয়, এই অন্যায়টো অসমীয়া সমাজে বা অসমীয়া যিখিনি আমাৰ ৰিলিজন আছে অসমত, হিন্দু মুছলিম খ্ৰীষ্টান প্ৰত্যেকেই ভাল পায় জুবিনক। জুবিনদাৰ যেতিয়া এনেকুৱা এটা ঘটনা হৈছিল তেতিয়া এটা নোপোজা এটা ছবি আমি অসমক দেখিবলৈ পাইছোঁ, আৰু এই দৃশ্যটো বিশ্বৰ প্ৰত্যেকজন ব্যক্তিয়ে দেখিছে। গতিকে এটা আচলতে ভিডিঅ'বিলাক যে আহি আছিল, এই ভিডিঅ'বিলাক খণ্ড খণ্ডকৈ কোনোৱে দিছিল, কোনোবাই নে টকাৰ বিনিময়ত জুবিন দাক তেনেকুৱাকৈ শাস্তি দি মাৰিছিল। আচলতে এটা সাগৰত লাইফ জেকেট নোহোৱা কৰি কেনেকৈ আপুনি যদি সাঁতুৰিব পাৰে, মই সাঁতুৰিব পাৰোঁ, যেতিয়া পুখুৰীত আপুনি আপোনাৰ এটা অনুভৱ, আপুনি যেতিয়া পুখুৰীটো এপাক আহে ঘূৰি ইপাৰ সিপাৰ কোনোবা কাৰণ হ'ল, তাৰপিছত আপুনি নেক্সট টাইম 5 মিনিট বা 10 মিনিট আপুনি ৰেষ্ট নোহোৱাকৈ আপুনি পুখুৰীটো ইপাৰ সিপাৰ আকৌ হ'ব পাৰিব নেকি? নোৱাৰে। আমাৰ উশাহটো ছুটি হৈ যায়। সেইটো এক্সপিৰিয়েঞ্চ আপোনাৰ আছে, মোৰো আছে। গতিকে জুবিন দাক তেনেকুৱা কিয় কৰি লাইফ জেকেট কিয় পিন্ধিব নিদিল? আচৰিত। মানুহকেইটা কিন্তু চায়ে থাকিল, তেওঁলোকেতো আছিল ওচৰত, নে তেওঁক সাঁতুৰিব দি য়টখন বেলেগলৈ গুচি গৈছিল যে তেওঁ যি কৰে কৰক। অন্ততঃ জুবিন দা দুৰ্বল আছিল, তেওঁ কাম বহুত কৰিছিল, গতিকে তাৰ কাৰণে তেওঁ দুৰ্বল আছিল। গতিকে খুব এটা চিন্তা কৰিবলগীয়া কথা। আশা কৰোঁ চৰকাৰে একদম সঠিক ন্যায় দিব। গতিকে অপৰাধীক শাস্তি পোৱাটো একদম বিচাৰোঁ আমি। গতিকে আমি যিকেইটা অপৰাধীৰ সেইকেইটাৰ আমি মুখ আমাৰ অসমীয়া সমাজে কেতিয়াও চাব নোখোজে। আৰু জুবিন দা সোনকালে ন্যায় পাওক, সেইটোৱে আশা। মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এটাই অনুৰোধ যে আপুনি যিকোনো উপায়ে অসমীয়াৰ হিয়াৰ আমঠু জুবিন দাৰ ন্যায়টো প্ৰদান কৰক আৰু আমাক শান্তি দিয়ক। নহ'লে আজীৱন এটা বিষাদ লৈ, বুকুৰ মাজত বিষাদ লৈ আমি তেওঁ যোৱাৰ যিটো বিষ অনুভৱ হৈছে, কিন্তু তেওঁ ন্যায় নাপালে আৰু তাতকৈ সেই দুগুণ হৈ যাব দুখটো। গতিকে আশা কৰোঁ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁক ন্যায় প্ৰদান কৰিব আৰু অসমীয়াৰ মনত শান্তি দিব। ধন্যবাদ।